हेलो गाइस वेलकम जनाइছো মুৰাঞ্জু কিচেন ব্লগলৈ গাইস কি খবৰ আপোনালোকৰ ভালনে আশা কৰো সকলো ভালে আছে গাইস মই আজি বনাবলৈ লৈছো গোটা মাটিমাহৰ লগত কোমোৰা আৰু এইকণ দালি খাই কোনে কোনে ভাল পায় বাৰু মই বৰ ভাল পাওঁ আহকচোন কেনেকৈ বনাইছো চাও কোমোৰা দেখো কাটিব লৈছো গাইস চকচোন পলিথিনতে ভৰাই থৈছিলো ওপৰখিনি অকমান ঢিলা ঢিলা নিচিনা হৈ গৈছে উপৰখিনি অকমান বেয়া হৈছে বাকি দেখো ভালে হৈ আছে মই হেতু কাৰণে বলো বনাও উপৰখিনি অকমান কাটি কাটি পেলাই দিছো কাৰ লগত এনেকুৱা হয় বাৰু চকচোন গাইস মই ধুনিয়াকে ভৰাই থৈছিলো পলিথিনতে এনেকুৱা হৈ থাকিলে বাকলিখিনি গুছাই ললো আৰু গুটিখিনি গুছাই মই ভালদৰে টুকুৰা টুকুৰা কাটি লৈছো বহুত বেছি সৰু সৰু নাই কৰা ডাঙৰ ডাঙৰ কৰিছো যেহেতু মই কুকাৰতে ভৰাই দিম আৰু আপোনালোকে যদি গোটা মাটিমাহটো বেছি সিজাবলৈ তেনেহলে কেবাটাও সিটি মৰাই লব মই অকমান গোটা গোটা হৈ থাকিলে ভাল পাওঁ তো হেতু কাৰণে মই মাত্ৰ দুটা সিটিয়ে মৰাম পানী দিলো আৰু লগতে অকমান জোখমতে নিমখ দি ধুনিয়াকে দুটা সিটি মৰাই লম সিটি মৰা হল আৰু এফালে তেলখিনি গৰম হল ইয়াতে মই দি দিছো তেজপাত আৰু পিয়াজ এটা ধুনিয়াকে মিহিকে কাটি দিছো লগতে হালধি দিছো বিলাহী আৰু খুদি লোৱা আদা নহৰু মই মিক্সিতকে খুদি ললে ভাল পাওঁ খুদি ললে বেছি ধুনিয়া লাগে মোৰ গোন্ধ ভাল পাওঁ ভাল আৰু জোখমতে অকমান নিমখ মানে মই কুকাৰটো ভৰাই দিছিলো তো হেতু কাৰণে অকল বিলাহীখিনি সিজিবৰ কাৰণে অকমান নিমখ দিলো আৰু লগতে অকমান গৰম মছলা দি এখিনি মই 5 মিনিটমান সিজাই লম আৰু এফালে খুব ধুনিয়াকে সিজি গল কোমৰা কিডখৰ আৰু এতিয়া মই কেৰাহীখনতে ঢালি দিছো কোমৰাখিনি অকমান ভাঙিবৰ কাৰণে মই ঘুটনিডাল মাৰি দিও ঘুটনিডালো এনেকৈ মাৰি দিছো গাইস চকচোন কিমান ধুনিয়াকে ভাঙি গল আৰু এতিয়া মই ওপৰতে অকমান নগা ধনিয়া পাত কাটি দিও দেখিছানে ইমান ধুনিয়া নগা ধনিয়া পাত বাৰীতে কেখনমান আছিলে বৰ বেছি নাই বাৰু অকনমানে আছিলে নগা ধনিয়া পাত হে দুখনমান মই ইয়াতে এনেকৈ হাতে দিয়ে ছিঙি দিলো খাবলৈ যে কি মজা হয় গাইস ইয়াতে অকনমান খাৰ দি দিলে আৰু ভাল হয় খাবলৈ যেটো মই আজি খাৰ নবনাও বলো এনেকৈ বনাইছো আৰু হৈ গল মোৰ কোমৰাৰ লগত গোটা মাটিমাহ আৰু এফালে মই ভাজিব লৈছো মূলা শাক ভাজি অকমান শাক ভাজিখিনি হোৱাৰ পিছত আৰু এফালে মই বনাবলৈ লৈছো চাটনি অকমান হলে ভাল লাগে নহৰু লৈছো দুটা কেঁচা জলকীয়া বিলাহী আৰু নৰসিংহ পাত মচুন্দৰী ভেদাইলী লতা অকনমান নগা ধনিয়া পাত আৰু টেঙা হবৰ কাৰণে অকনমান তেতেলী দি দিছো 2 পিস মান তেতেলীও দি দিছো যিহেতু বিলাহী দিছো তথাপিও মানে আৰু অকনমান টেঙা হলে ভাল লাগে অকনমান নিমখ দি কিনে ধুনিয়াকে এটা চাটনি বনাই লম এফালে দেখিছানে ঢাকনখনতে গোটেই চাটনিখিনিয়ে লাগি ধৰিলে আৰু এফালে গাইস খুব ধুনিয়া পিটিকা অকন বনাবলৈ লৈছো এয়া আছে বইল কঁঠাল গুটি বৰ বেছি নাছিলে অকনমানে আছিলে এফালে লৈছো তাত বাগাছ যোৱা বছৰে বাগাছ হয় ৰাখি থৈছিলো মই যোৱা বছৰ বাগাছৰ লগত কঁঠাল গুটি পিটিকা অকনমান নগা ধনিয়া পাত দিছো ইয়াতো আদা দিছো পিয়াজ দিছো এটা জলকীয়া দিছো আৰু এইখিনি অকনমান কেঁচা মিঠাতেল দি কিনে খুব ধুনিয়াকে মই হানি ললো গাইস এনেকৈ আপোনালোকে পিটিকা কৰি খাবচোন ইমানেই মজা লাগে আৰু ইয়াত আপোনালোকে পাৰিলে মানে হুকান মাছ যে এয়া অকমান ভাজি কিনে ইয়াত দি দিবচোন আৰু মজা লাগে মোৰ ওচৰত নাছিলে কাৰণে মই নাই দিয়া আৰু এফালে দুপৰীয়া থালিখন আজি অকনমান আপোনালোকক পৰিবেশন কৰি দেখাও এয়া আজি স্পেশাল আছিলে মোৰ মাটিমাহৰ লগত কোমোৰা আৰু শাক ভাজি আছিলে মূলা ভাজি আৰু এফালে কঁঠাল গুটি পিটিকা বেঙেনা ফ্ৰাই আছিলে আৰু
চাটনি লগত চালাড অকণমান লৈ আজি মোৰ দুপৰীয়া থালি ৰেডি হৈ গ'ল গাইজ। নেমু অকণমানো আছিলে নহয় গাইজ, আৰু জলকীয়া এটাও আছিলে। চাওকচোন, ক'বলৈ পাহৰি গৈছিলোঁ। বাৰু যি কি নহওক, আজি দুপৰীয়া সাজটো মোৰ ৰেডি হৈ গ'ল। গাইজ, মোৰ দুপৰীয়া খানা হৈ গ'ল। এয়া গোটা মাটিমাহৰ লগত কোমোৰা। এই দালিখন আপোনালোকে বনাই খাব। আৰু এটা নতুন ভিডিঅ'ত আকৌ আহিম। আজিলৈ আহোঁ। মোৰ ভিডিঅ'টো লাইক, শ্বেয়াৰ, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহোঁ। বাই বাই, ধন্যবাদ।